হাই ষ্টুডেণ্টছ, মই তোমালোকৰ সন্মুখত আজি এটা বিশেষ অধ্যায় লৈ অহা নাই। মই কিছু গণিতৰ সৰু সুৰা কথা আলোচনা কৰাৰ কাৰণে তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। এয়া কোনো বিশেষ এটা শ্ৰেণীৰ কথা নহয়। এইখিনি যিখিনি কথা কম আজি সেইটো সকলোৱে জানিব লাগিব। গণিত জানিব লাগিলে সেই কথাখিনি জানিব লাগিব, আৰু সেইকাৰণে মই তোমালোকৰ সন্মুখত হাজিৰ হৈছোহি। আমি 7, 6, 8, 9, 10 ইয়াত পৃষ্ঠকালি ওলাইছো, সাৰফেস এৰিয়া, আয়তন ওলাইছো, ভলিউম। এই যে পৃষ্ঠকালি আৰু আয়তন ওলাইছো, আমি ফিগাৰবিলাক, চিত্ৰবিলাক দুই ধৰণে পাইছো। আমি দুটা ফিগাৰ পাওঁ, আমি দুই ধৰণৰ ফিগাৰ পাওঁ। নাম্বাৰ 1, 2 ডাইমেনশনাল ফিগাৰ। 2 ডাইমেনশনাল figure, দ্বিমাত্রিক চিত্র। Number 2, 3 dimensional figure। 3 dimensional figure, এটো কো ত্রিমাত্রিক চিত্র। এতিয়া এই দ্বিমাত্ৰিক 2 ডাইমেনশনাল আৰু 3 ডাইমেনশনাল ত্ৰিমাত্ৰিক কিনো? দ্বিমাত্ৰিক বুলি কোৱাৰ লগে লগে মাত্ৰা বুলি কোৱাৰ লগে লগে আমি দ্বিমাত্ৰিক বুলি কোৱাৰ লগে লগে ইয়াত কি পাম? যদি এটো ডি হয় তেতিয়াহলে দিশ থাকিব আৰু প্ৰস্থ থাকিব। দিশ আৰু প্ৰস্থ থাকিব, তেতিয়া আমি ডি বুলি কম, দ্বিমাত্ৰিক বুলি কম। আৰু যদি ত্ৰিমাত্ৰিক হয়, মাত্ৰাটো যদি 3 হয়, তেতিয়া আমি দিশ পাম, প্ৰস্থ পাম আৰু উচ্চতা পাম। এটা তোমালোকে জানা যে আমি যেতিয়া বৰ্গ এটা লৈছিলো, আয়ত এটা লৈছিলো, সামান্তৰিক এটা লৈছিলো, এই গোটেইবিলাকত কি আছিল? সামান্তৰিক, আয়ত, বৰ্গ, এটো বর্গ, রম্বাস, ট্রেপিজিয়াম, এই গোটেইবিলাক চিত্ৰ। এটো হল সামান্তৰিক, আয়ত, বর্গ, ট্রেপিজিয়াম, রম্বাস। এই গোটেই চিত্ৰবিলাকত আমি কি পাইছো যে ইয়াৰ দিশ আছে আৰু প্ৰস্থ আছে। সেইকাৰণে আমি সামান্তৰিকৰ কালি ওলাব পাৰিছিলো, আয়তৰ কালি ওলাব পাৰিছো, আয়তৰ পৰিসীমা ওলাব পাৰিছো, সামান্তৰিকৰ পৰিসীমা ওলাব পাৰিছো, বৰ্গৰ পৰিসীমা ওলাব পাৰিছো, কালি ওলাব পাৰিছো। ৰম্বাসৰ পৰিসীমা জানো, কালি জানো, ৰম্বাসৰ ট্ৰেপিজিয়ামৰ কালি জানো, পৰিসীমা জানো। এই যে বৰ্গ, আয়ত, ৰম্বাস, ট্ৰেপিজিয়াম, সামান্তৰিক, এই গোটেইবিলাকৰ আমি কালি আৰু পৰিসীমা জানো, কিন্তু আয়তন নাজানো। আয়তন ওলাব নোৱাৰো। এটা কিয় আয়তন ওলাব নোৱাৰো? ইয়াৰ কালি কিয় ওলাও, আয়তন কিয় ওলাব নোৱাৰি? কথাটো সেইখিনিতে যে এইবিলাক হল দ্বিমাত্ৰিক চিত্ৰ, 2 ডাইমেনশনাল ফিগাৰ। দ্বিমাত্ৰিক চিত্ৰ বুলি কোৱাৰ লগে লগে আমি এখন সমতলত আঁকিব পাৰিছো। এখন সমতল, এই বোৰ্ডখন এখন সমতল। এই সমতলখনত আমি ধুনীয়াকৈ এটা সামান্তৰিক আঁকিছো, এটা আয়ত আঁকিছো, এটা বৰ্গ আঁকিছো, ট্ৰেপিজিয়াম আঁকিছো, ৰম্বাস আঁকিছো। ইয়াত এই দ্বিমাত্ৰিক চিত্ৰবিলাক এখন সমতলত আঁকাটো সম্ভৱ। উই ক্যান ড্ৰ দ্য 2 ডাইমেনশনাল ফিগাৰ ইন এ প্লেন। এখন সমতলত আঁকিব পাৰো, কাৰণ এখন সমতল, এই সমতলখনো এখন 2 ডাইমেনশনাল। ইয়াত দিশ আছে, প্ৰস্থ আছে। এইখন সমতল, এই সমতলখনত দিশ আছে, প্ৰস্থ আছে। গতিকে 2 ডাইমেনশনাল ফিগাৰবিলাক আমি ইয়াত অংকন কৰিব পাৰো। 2 ডাইমেনশনাল দ্বিমাত্ৰিক চিত্ৰ, 2 ডাইমেনশনাল ফিগাৰবিলাক আমি ইয়াত অংকন কৰিব পাৰো। কিন্তু যিবিলাক ত্ৰিমাত্ৰিক, সেই ত্ৰিমাত্ৰিকটো কেনেকুৱা হ'ব? দিশ থাকিব, প্ৰস্থ থাকিব, উচ্চতা থাকিব। এতে দিশ, প্ৰস্থ, উচ্চতা থকা মই এটা ফিগাৰ লৈছো। সেইটো হল কি যে ধৰি লৈছা এই কিতাপখন, এই কিতাপখনৰ কি আছে? এটা দিশ আছে, এটা প্ৰস্থ আছে,
আৰু এটা উচ্চতাও আছে ইয়াৰ 6খন পিঠি আছে 6 এজেস আছে 6খন পিঠি 1 2 3 4 5 6 এই 6খন পিঠি আছে 6খন এজ আছে এইখন এখন সমতল ইফালৰ এইখনো এখন সমতল এইখনো এখন সমতল ইফালৰ এইখনো এখন অৰ্থাৎ ইয়াত 6খন সমতলো আছে প্লেন আছে গতিকে ইয়াৰ অকল এইটো যদি ফিগাৰটো লওঁ দিশ এইটো প্ৰস্থ আৰু দিশ এইটো যদি অকল লওঁ তেতিয়া এইটো এটা কি হ'ব ৰেক্টেঙ্গুল হ'ব আয়ত হ'ব এইটো এটা কি হ'ব যদি অকল এইখিনি প্ৰস্থ লওঁ এইখিনি দিশ লওঁ তেতিয়া এইটো যদি ফিগাৰ আকো অকল এইখিনি হ'ব এইটো এটা আয়ত হ'ব ৰেক্টেঙ্গুল হ'ব এনেকুৱাকে আমি 6টা আয়ত পাইছো এইটো এটা আয়ত এইটো এটা আয়ত এইটো এটা আয়ত এইটো এটা আয়ত এইটো আৰু এইটো এতিয়া এই 6টা আয়ত যদি মই বোৰ্ডখনত মানে প্লেনখনত এই সমতলখনত আঁকিব লগা হয় মই আঁকিব পাৰিম জানো মই দিশ আঁকিলো বাৰু প্ৰস্থ আঁকিলো বাৰু উচ্চতাটো কেনেকৈ আঁকো যদি আমি এনে আঁকো যে এইটো এটা কিউবয়েড এনেকৈ আঁকিছো এইটো আঁকিছো যদিও আমি কি কৰিছো কল্পনাহে কৰিছো যে এইখন পিঠি ওপৰৰখন এইখন কোনখন তলৰখন এইখন কোনখন এইটো ভালৰ এইখন এইটো ভালৰ এনেকৈ 6খন পিঠি পাইছো এইবিলাক কল্পনাহে কৰিছো এইখন পিঠি যে ইফালে আছে কল্পনাহে কৰিছো আসলতে ইয়াত এখন সমতলত অঙ্কন কৰিব নোৱাৰি আমি কল্পনা কৰি লৈ পেলাই এটা ফিগাৰ আঁকিছো যদিও কেতিয়াও এটা ত্ৰিমাত্ৰিক চিত্ৰ এখন সমতলত আঁকিব নোৱাৰো তোমালোকে নিশ্চয় এতিয়া গম পাইছা দ্বিমাত্ৰিক চিত্ৰ আৰু ত্ৰিমাত্ৰিক চিত্ৰৰ মাজত পাৰ্থক্য কি বাৰু মই যেটো এই ডাস্টাৰটো লৈছো এই ডাস্টাৰটো কি হ'ব এইটো এটা আয়তীয় ঘনক হ'ব কিউবয়েড হ'ব কাৰণ ইয়াৰ দিশ আছে প্ৰস্থ আছে উচ্চতা আছে ইয়াৰ 6খন পিঠি আছে এইটো হ'ব এটা কিউবয়েড এতিয়া আয়তীয় ঘনক ঠিক তেনেকৈ মই যদি এতিয়া লওঁ মই যদি এইটো লওঁ এইটো ফিগাৰ কি হ'ব বাৰু দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক তোমালোকে নিশ্চয় গম পাইছা যে ইয়াৰ এইটো কি এই চিত্ৰটোক আমি কি বুলি কম এই ফিগাৰটো ফিগাৰ বুলি নকয় যদি এইটোৰ আকাৰ বুলি কওঁ এই আকাৰটো হ'ব এটা বেলন ইংৰাজীত কি কয় সিলিন্ডাৰ বেলন এই বেলন সিলিন্ডাৰ এই সিলিন্ড্ৰিকেল শেপটো এই বেলন আকৃতিটোৰ আমি আয়তন ওলাব পাৰো কিয় আয়তন ওলাব পাৰো পৃষ্ঠকালি ওলাব পাৰিম পৃষ্ঠকালি আৰু আয়তন মই এতিয়া ক'ব গৈছো যে যেটো মই কলো কিতাপখন মই যেটো কৈছো এইটো এটা বেলন আকৃতিৰ মই যদি কওঁ এইটো কি এইটো এটা আকৃতি এইটো আমি গোলক বুলি কওঁ মই যদি কওঁ মই যদি এই আকৃতিটো বনাও তেতিয়াহ'লে এই আকৃতিটো কি হ'ব এইটো হ'ব শংকু আকৃতি এইটো হ'ব শংকু আকৃতি এইটো শংকু আকৃতি আৰু ইয়াৰ আয়তন থাকিব সেইখিনি কথা তোমালোকক আজি মই বুজাবলৈ গৈছো এতিয়া মোৰ কথা হ'ল তোমালোকে গম পাইছা যে আয়ত বৰ্গক্ষেত্ৰ সামান্তৰিক ৰম্বাস ট্ৰেপিজিয়াম এই গোটেইবিলাক দ্বিমাত্ৰিক লগতে আৰু এটা ফিগাৰ আছে এইটো এতিয়া এইটোক কওঁ বৃত্ত বুলি এইটোক কওঁ গোলক বুলি এই দুটাৰ পাৰ্থক্য কি এইটো যদি বৃত্ত এইখিনিক কওঁ কি বুলি পৰিধি এইটো গোলক ইয়াৰ কিন্তু পৰিধি নাই তেতিয়াহ'লে এই বৃত্তটো আৰু গোলকটোৰ মাজত পাৰ্থক্য তোমালোকে যেতিয়া বুজি পাবা তেতিয়া 2 ডাইমেনশনাল আৰু 3 ডাইমেনশনাল মানে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিকৰ কথাখিনি ভালকৈ বুজি পাবা চাবা এইটো এটা বৃত্ত ইয়াৰ পৰিধি আছে ইয়াৰ ক্ষেত্ৰফল আছে এইখিনি ক্ষেত্ৰফল ই এটা আগুৰি আছে কালি এটা আগুৰি আছে সেইকাৰণে এইটো হ'ব বৃত্ত ইয়াৰ দিশ আছে প্ৰস্থ আছে এইটো বৃত্ত 2 ডাইমেনশনাল দ্বিমাত্ৰিক এইটো কিন্তু দ্বিমাত্ৰিক নহয় এইটো এটা গোলক
কিয় কাৰণ ইয়াৰ কি আছে ভিতৰত এম্পটি স্পেচ আছে খালি ঠাই আছে এইটোৰ ভিতৰত আমি পানী সোমাব পাৰো গাখীৰ সোমাব পাৰো বায়ু সোমাব পাৰো এইটোৰ ভিতৰত খালি ঠাই আছে এইটো ভিতৰত খালি ঠাই আছে সেই খালি ঠাইটো আমি ভৰ্তি কৰিব পাৰো মানে ইয়াৰ আয়তন আছে আৰু সেই আয়তন থকা কাৰণে এইটো হল ত্ৰিমাত্ৰিক 3 ডাইমেনশনাল ফিগাৰ এটোৰ কিন্তু আয়তন নাই কিয় নাই ইয়াত আমি কোনো বস্তু লিকুইড এটা ভৰাব নোৱাৰো ইয়াৰ অকল ক্ষেত্ৰফল হে আছে ই কি আগুৰি কিমান ঠাই আগুৰি আছে সেইখিনি হে আমি জানো এটো 2 ডাইমেনশনাল এটো আমি প্লেনত আঁকিব পাৰো এই বৃত্তটো সাৰ্কুলটো এখন সমতলত আঁকিব পাৰো এইখন সমতল আঁকি দিলো হৈ গল এটো এটা বৃত্ত কিন্তু মই এইটো গোলকটো আঁকিব পাৰিম নে গোলকটো ইয়াত আঁকিব নোৱাৰো আঁকিব গৈছো যদিও এনেকা আঁকিছো যদিও কি কৰিছো যে এনেকুৱাকে আমি ইমাজিন হে কৰিছো ইমাজিন কৰিছো মানে কল্পনা কৰিছো যে এইটো এটা ক্ৰিকেট বল হয় এইটো এটা বল হয় এই বলটো কল্পনাহে কৰিছো কিন্তু ইয়াক এখন সমতলত আঁকিব নোৱাৰো ইয়াক সদায় স্পেচত ৰাখিব লাগিব স্পেচ মানে বুজি পাইছা খালি ঠাইত ৰাখিব লাগিব এনেকে ঠিক তেনেকে মই এই কিউবয়ডটো এখন এটো এটা কিউবয়ড এই কিউবয়ডটো এটো আয়তীয় ঘনক এই কিউবয়ডটোক মই এখন প্লেনত আঁকিব নোৱাৰো ইয়াক এম্পটি স্পেচত হে আঁকিব পাৰো ঠিক তেনেকে এই সিলিন্ডাৰটো মই প্লেনত আঁকিব নোৱাৰো এই সিলিন্ডাৰটো কেনেকুৱা যে এই সিলিন্ডাৰটো এইফালে এটো এটা বৃত্তাকাৰ এইফালে বৃত্তাকাৰ আৰু এইখিনি হল কাৰ্ভ সাৰফেস মানে এইখিনি কাৰ্ভ মানে কি বক্ৰ পৃষ্ঠ এইখিনি বক্ৰ পৃষ্ঠ আৰু এইফালে এই দুটা কি দুটা বৃত্তাকাৰ ভূমি সেইকাৰণে এইটোৰ নাম বেলন সিলিন্ডাৰ মই যদি এতিয়া এইটোৰ কথা কওঁ এইটো এটা শংকু তোমালোকে দেখিছা যে আমি যে বাটকাৰা বুলি কওঁ নলবাৰীত বাটকাৰা বুলি কওঁ লিখিত ভাষাত সুপি বুলি কয় সেই সুপিটো এইটো কেনেকুৱা এইটো শংকু আকৃতিৰ কোণ এইটো এটা কোণ আৰু ইয়াৰ এইখিনি বক্ৰ পৃষ্ঠ আৰু এইটো হল কি এটা সাৰ্কুলাৰ ভূমি বেস সাৰ্কুলাৰ বেস বৃত্তাকাৰ ভূমি এই বৃত্তাকাৰ ভূমি আৰু এইখিনি হল কাৰ্ভ সাৰফেস মানে বক্ৰ পৃষ্ঠ গৰে এইটো হল 3 ডাইমেনশনাল এইটো হল 3 ডাইমেনশনাল এইটো 3 ডাইমেনশনাল আৰু এইটো 3 ডাইমেনশনাল গৰে 3 ডাইমেনশনালৰ নাম বিলাক পালা ত্ৰিমাত্ৰিক চিত্ৰৰ নাম কি পালা নাম্বার 1 পালা আয়তীয় ইয়াৰ কি পালা আয়তীয় ঘনক নাম্বার 2 কি পালা ঘনক পাবা নাম্বার 3 পাবা কি সিলিন্ডার মানে বেলন নাম্বার 4 যেটুক আমি কোণ বুলি কওঁ সুঙা বা শংকু নাম্বার 5 গোলক মই যদি ইংৰাজীত লিখো এটুক কম কিউবয়েড এটুক কব কিউব এটুক কব সিলিন্ডার এটুক কব কোণ আৰু এইটো হব স্ফিয়াৰ গতিকে আমি এইকেইটা পালো ত্ৰিমাত্ৰিক চিত্ৰ ইয়াৰ বাহিৰেও ত্ৰিমাত্ৰিক চিত্ৰ আছে বিভিন্ন শেপ আছে সেইখিনিলৈ মই যোৱা নাই মই দশম শ্ৰেণীলৈকে থাকিলো ইয়াৰ পিছত মই বেলেগ শেপ বিলাকলৈ যাম দ্বাদশ একাদশ মানে 11 12 যাম কিন্তু প্ৰথম মই এইখিনি কৰি লৈছো এতিয়া কিউবয়েড কিউব সিলিন্ডার কোণ স্ফিয়ার পালো আমি দ্বিমাত্রিক কি 2 ডাইমেনশনাল কি ত্রিমাত্রিক কি 3 ডাইমেনশনাল কি তাকো বুজি পালো পাৰ্থক্যটো বুজি পালো এটা কথা কম এতিয়া কিউবয়েড আৰু কিউব আয়তীয় ঘনক আৰু ঘনক
আয়তীয় ঘনক আৰু ঘনক এটুক কয় কিউবইড এই দুটাৰ পাৰ্থক্য কি আৰু এটুক কয় কিউব মই কৈছো যে এইটো এটা আয়তীয় ঘনক কিয় কৈছো ইয়াৰ দিশ প্ৰস্থ উচ্চতা তিনিওটা বেলেগ বেলেগ all three are different length breadth and height are different আয়তীয় ঘনকৰ ক্ষেত্ৰত L equal not B equal H length breadth and height দিশ প্ৰস্থ আৰু উচ্চতা বেলেগ বেলেগ দিশ এইখিনি প্ৰস্থ এইখিনি উচ্চতা এইখিনি বেলেগ বেলেগ হৈছে যদি ঘনক হয় তেতিয়াহলে length breadth আৰু height ঘনকৰ ক্ষেত্ৰত length breadth height to equal hobo all three length breadth and height are equal then the shape is called cube moi ei kitabkhonor shape to cube buli kobo parim jodi yar height to ekhini man hoy length to bari length breadth ekhini aru height to jodi bari jay teti ami ki buli ko hetu eta cube buli ko khonok buli ko tar bisot moi kobo goisu aru eta kotha sphere sphere buli kote ami golok koisu moi koisiloi je etu eta বৃত্ত this is a circle etu eta বৃত্ত this is a sphere etu eta golok moi jodi ei circle tur adha lom ei circle tur moi adha loisu তেতিয়া এইটোৰ নাম কি কৈছো অৰ্ধবৃত্ত অৰ্ধবৃত্ত ইংৰাজীত ইয়াৰ নাম কৈছো সেমি সার্কুল সেমি সার্কুল সেমি সার্কুল এখন প্লেনত আঁকিব পাৰি বৃত্তটো মই যেতিয়া এতিয়া গোলকৰ কথা কম গোলক বুলি কোৱাৰ লগে লগে ইয়াতো আঁকিব নোৱাৰো গতিকে মই এই বলটোক সমানে দুভাগ কৰিলো কৰাৰ লগে লগে তোমালোকে খোৱা দালি খোৱা বাটিটো হ'ল মই যেতিয়া এই বলটো আধা কৰি দিম তেতিয়া তোমালোকে দালি খোৱা বাটিটো হ'ল আৰু সেই বাউলটোৰ বাটিটোৰ শেপটোৱে হ'ল অৰ্ধগোলক সেই শেপটোৱে হ'ল অৰ্ধ গোলক এজন ছাত্ৰই প্ৰশ্ন সুধিছিল যে সার্কুলার আধাটো half of the circle is semicircle তেতিয়ালে half of the sphere কি হ'ব লাগিছিল সেমিস্ফিয়ার হ'ব লাগিছিল কিন্তু সেমিস্ফিয়ার নহয় half of the sphere is hemisphere hemisphere ছাত্ৰজনে সুধিছিল যে এইটো সেমি নহল কিয় হেমি কিয় হ'ল half of a circle is semicircle but half of a sphere is hemisphere why we cannot say semisphere why we say hemisphere পাৰ্থক্যটো বিশেষ একো কথা নহয় যে এটো সেমি কৈছো কাৰণ এটো টু ডাইমেনশনাল এখন পেনত আঁকিব পাৰি সেই কাৰণে এটো সেমি হেমিটো হল কি যে এটো থ্রি ডাইমেনশনাল এখন প্লেনত আঁকিব নোৱাৰি সেই কাৰণে আমি তাক কৈছো হেমিস্ফিয়াৰ মানে অৰ্ধ গোলক এতিয়া মই যিখিনি কথা প্ৰাৰম্ভিক টু ডাইমেনশনাল আৰু থ্রি ডাইমেনশনালৰ প্ৰাৰম্ভিক কথা সেইখিনি মই তোমালোকক কলো মই ইয়াৰ পাছত দুটামান আৰু কথা কম যে টু ডাইমেনশনালৰ ক্ষেত্ৰত দ্বিমাত্ৰিকৰ ক্ষেত্ৰত আমি পৰিসীমা পাম পেৰিমিটাৰ পাম আৰু কালি পাম কালি বা ক্ষেত্ৰফল পাম মানে এৰিয়া এইখিনি কথা পাম থ্রি ডাইমেনশনৰ ক্ষেত্ৰত আমি কি পাম
3 ডাইমেনশনৰ ক্ষেত্ৰত আমি পাম বক্ৰ পৃষ্ঠকালি কার্ভ সারফেস এরিয়া মুঠ পৃষ্ঠকালি টোটাল সারফেস এরিয়া আৰু আয়তন ভলিউম লগে লগে এটা শব্দ পাম ধাৰকত্ব মানে কেপাসিটেন্স ধাৰকত্ব এতিয়া পৰিসীমা 2 ডাইমেনশন ফিগাৰ তোমালোকে বহুত আগতে পাইছা 6/4 তো পাইছা যে বৃত্তৰ পৰিধি বৃত্তৰ কালি বৰ্গৰ পৰিসীমা বৰ্গৰ কালি আয়তৰ পৰিসীমা আয়তৰ কালি এইবিলাক আৰু মই এতিয়া ক'ব নাযাওঁ কাৰণ তোমালোকে ক্লাছ 4 ৰ পৰাই পাইছা মই ক'ব কৈছো যে এই যে 3 ডাইমেনশন যেটো তোমালোকৰ কাৰণে নতুন বস্তু 3 ডাইমেনশন মই এটা ক্লাছত 2 ডাইমেনশন 3 ডাইমেনশন হেক কৰিব নোৱাৰো মই অলপ দীঘলীয়া কৰিম আজিৰ পিছত আকৌ এটা 2 ডাইমেনশন 3 ডাইমেনশনৰ বেলেগ ক্লাছ ল'ব লাগিব মই যিখিনিলৈকে পাৰো আজি তোমালোকক কম ইয়াৰ পিছত মই আকৌ এটা বেলেগ ক্লাছ ল'ম আৰু মই 3 ডাইমেনশন বুলি কোৱাৰ লগে লগে এই কিটা বস্তু আমি পাম যে এটা 3 ডাইমেনশনাল ফিগাৰ বুলি কোৱাৰ লগে মই সহজ উদাহৰণটো দিছো তোমালোকৰ দালি খোৱা বাটিটো এই বাটিটোত কি হয় এই বাটিটোৰ কি পাম বাটিটোৰ ক্ষেত্ৰত আমি কি কম বাটিটোৰ ক্ষেত্ৰত আমি কি পাম বাটিটোৰ ক্ষেত্ৰত আমি এটা কি পাম এটা এইখিনি এটো বৃত্তাকাৰ হ'ব বাটিটোৰ ক্ষেত্ৰত এইখিনি কি হ'ব বৃত্তাকাৰ হ'ব আৰু এইখিনি হ'ব এটো আকৃতি মই এই বাটিটো লৈছো এই বাটিটোৰ এইখিনি কি বৃত্তাকাৰ আৰু এইখিনিৰ কালি উলাব পাৰিম এইখিনিৰ কালি কিমান হ'ব বৃত্তাকাৰ যদি ব্যাসাৰ্ধ r লওঁ পাই r স্কয়াৰ হ'ব আৰু যিখিনি এইটো পালো এই যিখিনি পাইছো এইখিনি কি কার্ভ সারফেস এরিয়া বক্ৰ পৃষ্ঠ এইখিনি বক্ৰ হৈ আছে সিধাকে নাই নহয় বক্ৰ পৃষ্ঠকালি এটো পৃষ্ঠ কিয় পৃষ্ঠ বুলি কৈছো পৃষ্ঠ বুলি এই কাৰণে কৈছো ই বাহিৰৰ ফালে আছে গৰে এই পৃষ্ঠকালি অৰ্থাৎ সারফেস এরিয়া কি সারফেস কার্ভ সারফেস বক্ৰ পৃষ্ঠ গৰে এই বক্ৰ পৃষ্ঠৰ কালিখিনিও আমি এইখিনিত পাম আৰু তোমালোকে গম পাইছা এই বাটিটোত আমি কি পানী ল'ব পাৰো দালি ল'ব পাৰো গাখীৰ ল'ব পাৰো গতি ইয়াৰ এটা ধাৰকত্ব আছে কেপাসিটেন্স আছে মানে ইয়াত কিমান ধৰিব হেতু আমি জুখি উলাব পাৰো আৰু সেই কাৰণে আমি 3 ডাইমেনশনেলৰ যিবিলাক প্ৰবলেম পাম সেইবিলাকত ধাৰকত্ব উলাব দিব মানে কিমান লিটাৰ ধৰিব কিমান লিটাৰ নধৰিব সেইবিলাক উলাব দিব গতিকে 3 ডাইমেনশনেল ফিগাৰ বিলাকৰ একটা ধাৰকত্ব থাকিব কেপাসিটেন্স থাকিব আয়তন বুলি কোৱাৰ লগে লগে এই যেটো ধাৰকত্ব এই জিয়াৰ ভিতৰত যিখিনি ধৰে হেতুৱে হল আয়তন বুলি ক'লে কি বুজো ভলিউম বুলি ক'লে লিকুইড হলে লিটাৰত কম গোটা বস্তু হলে কি কম কেজিত কম গতিকে হেতু হল আয়তন এই গোটেই গোলকটো মই দুটা কাটি পেলাই এইটো পাইছো এটো হেমিস্ফিয়াৰ বুলি কয় এই হেমিস্ফেৰিকেল বাউলটো অৰ্ধগোলক আকৃতিৰ বাটিটোৰ কি থাকিব আয়তন থাকিব তো গোটেইটোৰ হলে ভিতৰত যিখিনি ধৰে মই যদি ইয়াত এটা ফুটা কৰি বেজিৰে পানী হুমাই দিও কিমান ধৰিব হেতু লাভ পাৰিম হেতু হল তাৰ ধাৰকত্ব আয়তন লাভ পাৰিম আৰু এই গোলকটোৰ আমি কি পাম এই যিখিনি বাহিৰৰ পৃষ্ঠ এইখিনি হ'ব কি তাৰ মুঠ পৃষ্ঠকালি এটা মই এটোৰ ক্ষেত্ৰত দুটা পাওঁ মই কলো যে কার্ভ সারফেস এরিয়া এইখিনি হ'ব কার্ভ সারফেস এরিয়া আৰু যদি মুঠ পৃষ্ঠকালি লাগে টোটাল সারফেস এরিয়া লাগে টোটাল সারফেস এরিয়া হলে তো অকল এইখিনি হলে নহব এইখিনি হলে তো নহব এইখিনি কার্ভ সারফেস এরিয়া আৰু সারফেস এরিয়া এটা আছে এই ওপৰৰখিনি
এইখিনি বৃত্তাকাৰ গতিকে পাই r স্কয়াৰ হ'ব গতিকে আমি কি পাওঁ যে অৰ্ধবৃত্তৰ ক্ষেত্ৰত আমি কাৰ্ভ সাৰফেস এৰিয়া যদি ওলাও অৰ্ধ গোলকৰ ক্ষেত্ৰত গোলকৰ বক্ৰপৃষ্ঠ যদি কওঁ বক্ৰপৃষ্ঠ ওলাব আৰু বক্ৰপৃষ্ঠ কালি আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠ কালি ওলাব মুঠ পৃষ্ঠ কালি আমি এইখিনি যোগ দিব লাগিব পাই r স্কয়াৰ খিনি প্লাস হ'ব ইয়াৰ লগত ঠিক তেনেকে এই সিলিন্ডাৰটোৰ ক্ষেত্ৰতো এইটো এটা বেলন সিলিন্ডাৰ ইয়াৰো এইফালে এইটো কি বৃত্তাকাৰ এইফালেটো বৃত্তাকাৰ তাৰ মানে এই সিলিন্ড্ৰিকেল শেপটো দুটা বৃত্ত আছে এইফালে এটা বৃত্ত এইফালে এটা বৃত্ত আৰু এইখিনি কি মই যিখিনি ধৰি আছো ৰঙা ৰঙা যিখিনি এইখিনি হল কাৰ্ভ সাৰফেস এৰিয়া বক্ৰপৃষ্ঠ কালি গতিকে ইয়াৰো দুটা পাম আমি যে এইখিনি যদি বাদ দিও অকল বক্ৰপৃষ্ঠ কালি ওলাম কাৰ্ভ সাৰফেস এৰিয়া ওলাম আৰু মুঠ পৃষ্ঠ কালি হলে এই বৃত্ত দুটাৰ কালিটো যোগ দিব লাগিব গতিকে এইখিনি গোটেইখিনি সূত্ৰ সহকাৰে মই নেক্সট ক্লাছত ক'ব লাগিব এটা ক্লাছত বহুত দীঘলীয়া হ'ব আৰু এইবিলাক আপলোড কৰা সহজ নহয় বহুত সময় গুচি যায় সেইকাৰণে মই আজি 2 ডাইমেনশন 3 ডাইমেনশন এইখিনিতে এৰিছো ইয়াৰ পিছত মই পুনৰ তোমালোকৰ সন্মুখত এইবিলাক লৈ আহিম ইয়াৰ সূত্ৰবিলাক লৈ আহিম কেনেকৈ সূত্ৰবিলাক হল গোটেইবিলাক তোমালোকৰ সন্মুখত আলোচনা কৰিম আজিলৈ এৰিছো ধন্যবাদ